আয়োজন কৰিলে আমি বিশেষ বিশেষ কেইটামান নিয়ম পালন কৰিব লাগে। আৰু এটা বস্তু আমি বিশেষভাৱে নেদেখিলোঁ কালি, যে ইয়াত এটা প্ৰণামী এভাগ থাকিব লাগে এইখিনিতে ভাগৱতৰ। কাৰণ প্ৰতিজন ভক্তৰ ভক্তানীয়ে যুৱক যুৱতী আহিলে যাৰ যি সাধ্য অনুসাৰে 10-5 টকা দি এভাগে সেৱাৰ ধৰিব লাগে। এই প্ৰণামী ভাগ আপোনালোকে কৰি দিব, কাৰণ আমাৰ ধনবোৰ অসুচি হয়, আমাৰ ধনবোৰ অসুচি হয়, বিভিন্ন ফালৰ পৰা ধনবোৰ আহে। এই যে আপোনালোকৰ হাতত অহা ধনকেইটা ক'ৰ পৰা আহিল বাৰু? আমাৰ হাতত অহাকেইটা ক'ৰ পৰা আহিল বাৰু? এই যে ধনবোৰ কিছুমান বেয়া বেয়া কৰ্মত ব্যৱহাৰ হয়, ধনবোৰ অসুচি হৈ আহে। এই ধনটো পৰিশুদ্ধি কৰিবলৈ আপোনালোকৰ জীৱনত, আমাৰ জীৱনত অৰ্জন কৰা এক অংশৰ 1% ভগৱন্তক নিবেদন কৰিব লাগে। যেতিয়া ভগৱন্তক নিবেদন কৰা যায়, বাকী আপোনালোকৰ অন্য যিমানবোৰ ধন আছে পৰিশুদ্ধি হৈ যায়। এই পদত কথাষাৰ ওলাইছে, কৈছে মোৰ ভক্তসকলক কালচক্ৰও একো কৰিব নোৱাৰে, যিসকল মোৰ অভক্ত সেইসকলক কিন্তু নিষ্ঠা নাই, সেইসকলৰ ৰক্ষা নাই। হয়নে বাৰু? এতিয়া কথা হ'ল কি, প্ৰভু ভগৱন্তই কৈছে যে মই ভক্ত, কৈছে অভক্তসকলৰ যি ধন দুৰ্নীতি পথেৰে ইনকাম কৰে তাক মই 3টা ৰূপত হৰণ কৰোঁ। 3টা ৰূপত বোলে ভগৱন্তই সেই ধনবোৰ হৰণ কৰে, যি অসৎভাৱে অহা ধন। 1 নম্বৰ হ'লে পুলিচ, কিবা এটা পৰি গ'ল, লৈ গ'ল ধৰি পুলিচে, 2 টকামান খালে এৰি দিলে, কেইটামান গ'ল দেই প্ৰভু, কমকৈ গ'ল। 2 নম্বৰ যদি কিবা কাৰণে ক'ৰবাত কেছ এটা লাগি গ'ল, তেতিয়া লাগি গ'ল সেইবাৰ সেইটো ৰূপ আহিল বোলে উকিল। আপুনি উকিলক পৰিয়াল পুহি থাকক আৰু, কেছ তাইকে দি থাকক আৰু, হয়নে বাৰু? 3 নম্বৰত কৈছে হৰণ কৰোঁ মই ডক্তৰ, হয়নে বাৰু? ডক্তৰ ৰূপে লাগিল, ডাঙৰ বেমাৰ এটা হ'ল বোলে, ডক্তৰে নোৱাৰিলে, ইয়াত ভেলোৰলৈ পঠিয়ালে, তাত গ'ল, কিমান গ'ল বোলে 40 লাখমান গ'ল, অৱসৰ কি হ'ল, মানুহজনো গ'ল বোলে, কি লাভডাল হ'ল? সেইকাৰণে আমাৰ ধনবোৰ পৰিশুদ্ধি কৰিবলৈ, কাৰণ বিভিন্ন মাৰ্গৰ পৰা আহে, কি তাক পৰিশুদ্ধি কৰিবলৈ আমি এক অংশ নিজৰ জীৱনৰ ইনকামৰ 1 অংশ পৰিশ্ৰমৰ ধন এটা পাত ভগৱন্তক নিবেদন কৰিব লাগে। আমাৰ গুৰু সেৱাৰ সেইটো নিয়ম, প্ৰতিদিনাখনে ৰাতিপুৱা গধূলি, যে আমি গুৰু সেৱা কৰিবলৈ যাওঁতে 1 টকা 2 টকা 5 টকা 10 টকা যি পাওঁ আমি ভগৱন্তৰ এটা থাপনা আছে এক্সট্ৰা আমি ৰাখিছোঁ, তাত নিবেদন কৰোঁ। তেতিয়া চাব, আগত যদি কোনোবা এজনে 2000 টকাৰ ডেইলি ইনকাম কৰিছিল, কালিৰ পৰা যদি 500 টকাও ইনকাম কৰিছে, ভগৱন্তক যদি এটা অংশ নিবেদন কৰিছে, সেই 500 টকাৰ নদন বদন চলিব, 2000 টকাও চলিব পৰা নাছিল। গম পাই যাব, প্ৰমাণ পাব, শুদ্ধ সত্যভাৱে কৰক, প্ৰমাণ পাব। সেইকাৰণে এভাগি প্ৰণামী থাকিব লাগে, ঈশ্বৰক নাম নিবেদন কৰি সেৱাভাগ ধৰা সমস্তটো হৈ যায়গৈ। যা হওক, এই ব্যৱস্থাটো আপোনালোকে পিছলৈ পৰৱৰ্তীলৈ কৰা ব্যৱস্থা কৰিব। যা হওক, ইতিমধ্যে কৈছে পৰম পুৰুষ মই আত্মা জগতৰ মোক এই আনক ভজে যিটো ন, যিজন মই পৰম পুৰুষ মই আত্মা, মোক এৰি যিসকলে নৰ অন্যক ভজনা কৰে, সেইসকলক দুঘূৰ ভৱৰ নোহে নিবাৰণ, নিকাৰ ভুঞ্জ সিটো অধৰ্মৰ দুৰ্জন, সেইসকলৰ ৰক্ষা নাই এই দুঘূৰ সংসাৰখনত, দুখৰো উপৰি দুখ, দুখৰো উপৰি দুখ মই জাপি থাকোঁ, সেইসকলে ৰক্ষা নাপায়। কয় নে আমাৰ মানুহে কি বুলি কয়, এই নকবি আৰু একেবাৰে ঢকে ঢকে পানী খাই আছোঁ বুলি কয়। এই যে ঘৰৰ অপায় অমঙ্গল বিপদবোৰক, পৰিয়ালৰ ল'ৰা ছোৱালী নাতি পুতিৰ পৰা, পিতৃ মাতৃৰ পৰা, ভাইজাৰ পৰা, যি বেমাৰ ব্যাধি কিবা কিবি সমস্যাৰ পৰা, এই যে কয় এইবাৰ নোৱাৰিছোঁ ভাই, 2 বছৰমান হ'ল একেবাৰে ঢকে ঢকে পানী খাই আছোঁ, একেবাৰে উঠিবই পৰা নাই বুলি কয়। কি পানী খাইছে জানে? সেইটোতো বুজিয়ে পোৱা নাই, মুখৰ পৰা ওলাইছে পানী খাই আছোঁ, কি পানী খাইছে? এইখন হ'লে ভৱ সংসাৰ, এই সংসাৰখনত আপোনালোক সমস্ত, আমি সমস্ত কেৱল সাঁতুৰিয়ে আছোঁ, সাঁতুৰি সাঁতুৰি ভাগৰ লাগে, নোৱাৰা হৈ যাওঁ, ডুব যাওঁ, পানী খাওঁ। তাৰমানে কি হয়, এই কৰ্ম বিষয় কৰ্ম কৰোঁতে কৰোঁতে অপায় অমংগল ভেজাল কিছু লাগি গ'ল, সেইবোৰতো গ'লে নোৱাৰি একে হতাশা হৈ যাওঁ, এই সংসাৰখন আমি ডুব গৈ আছোঁ। এই ভৱ সংসাৰখনক পানী আমি গোখোজৰ দৰে কৰিব লাগিব। যেনেকৈ এই প্ৰভু ভগৱন্তৰ নামে দ্বাৰা, ইয়াৰ উদাহৰণস্বৰূপ
যেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তক বসুদেৱে কোলাত লৈ গৈছিলে, কংস কাৰাগাৰৰ পৰা গকুললৈ থবলৈ, তেতিয়া বাৰিষা কাল আছিল। যমুনাত পানী কিমান হৈছিল বাৰু বসুদেৱৰ? 1 কাঠু। কিহৰ কাৰণে জানে? কাৰণ বসুদেৱে কৃষ্ণৰ প্ৰভু ভগৱন্তক হৃদয়ত ধাৰণ অৰ্থাৎ কোলাত লৈ গৈছে, যোৱাৰ বাবে সেই ভৰা যমুনাৰো 1 কাঠুহে পানী হ'ল। তদনুৰূপ আমিও যদি কৃষ্ণৰ প্ৰভু ভগৱন্তৰ চৰণ যুগল হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰোঁ, এই ভৱ সংসাৰখনো আমাৰ বাবে সেইকণে পানী হ'ব। অৰ্থাৎ পাৰ হৈ যোৱাত অসুবিধাই নাই। এতিয়াতো সাঁতুৰি নদীয়ে ফুৰিছোঁ, হয়নে বাৰু? এই ব্যৱস্থাকণ আমি কৰিব লাগিব। আৰু এটা কথা কি, যেতিয়া কংস কাৰাগাৰত বসুদেৱ দৈৱকীক আবদ্ধ কৰিছিল, বন্দী কৰি ৰাখিছিল, নাৰদে ক'লে, হেৰৌ কংস, এই দুজনক যে তুমি কাৰাগাৰত থৈছা, হয় তুমি তলা লগাইছা, ৰাতি যদি তলা ভাঙি ওলাই যায় বোলে কি কৰা যায়, ভালদৰে বান্ধি থবা। নাৰদে লগাই থৈ গ'ল। সেইবাৰ দি হাতে ভৰিয়ে দুইজনকে কাৰাগাৰৰ ভিতৰত শিকলি লগাই দিলে। এই শিকলি যে বান্ধ খোলা গ'ল, কেতিয়া গৈছিল? কৃষ্ণৰ প্ৰভু ভগৱন্তই যেতিয়াৰ চতুৰ্ভুজ ৰূপে সেই কাৰাগাৰত সন্মুখত বসুদেৱ দৈৱকীক দৰ্শন দিছিল, সেই দৰ্শনৰ মাৰ্গৰ পৰা তেওঁলোকৰ হাতে ভৰিয়ে লগাই থোৱা জিঞ্জিয়া অৰ্থাৎ শিকলি খোলা গৈছিল আৰু সেই কাৰাগাৰৰ দুৱাৰ খোলা গৈছিল। তদনুৰূপ আমিও এই বিষয়ৰ শিকলিডালত বান্ধ খাই আছোঁ। এয়া মোৰ ভাইজা, এয়া মোৰ ল'ৰা, এয়া ছোৱালী, এয়া নাতি বোৱাৰী, এয়া মোৰ মাটি বাৰী অচৰ্য বিভূতি, এই বান্ধ খাই থকা নাই। যিদিনাখনলৈ আমি প্ৰভু ভগৱন্তক সাক্ষাৎ ব্ৰহ্মক দৰ্শন কৰিব নোৱাৰিম, সিদিনাখনলৈ এই মায়াৰ শিকলিডালৰ পৰা আমি কেতিয়াও মুক্ত হ'ব নোৱাৰিম। এই মায়াৰ শিকলিৰ পৰা মুক্ত হ'বলৈ সেই বসুদেৱৰ যেনেকৈ ভৰা যমুনাৰ 1 কাঠু পানী হৈছিল, আমাৰো ভৱ সংসাৰখনৰ 1 কাঠু পানী মায়াৰ শিকলি খুলিবলৈ আজি কপিল মহাপ্ৰভুৱে দেৱহূতিক দিয়াৰ যি ভক্তি জ্ঞানৰ মাৰ্গে আমাক বুজাইছে, আহক আমি একান্তৰভাৱে সমস্তজনে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
এহি মতে কাৰো তত্ত্ব হ'ব ঈশ্বৰৰ ইচ্ছাত হবে ভূঞাই এরামত জন্মাইল ব্রহ্মাণ্ড দুটৰাতি বহুকাল জলে সিটো নিঃশ্ৰেষ্ঠ Bulila